বন্ধ হৈ থকা নাক সেকেন্ডত খুল খাই যোৱা এটা সহজ উপায় আৰু আপোনাৰ যদি উপায়টো কৰি নাকটো খুল খালে নহয় কাইন্ডলি কমেন্ট কৰি জনাব উপায়টো কৰাৰ বাবে আপুনি আপোনাৰ দুইখন হাতৰ আঙুলিকেইটা এনেকে এইখিনি ঠাইত থৈ ল'ব লাহে লাহে আপুনি আপোনাৰ আঙুলি দুটাৰে এনেকে মাসাজ কৰি কৰি আপুনি আপোনাৰ নাকৰ ওপৰৰ অংশখিনিলৈকে আহিব আৰু এনেকে আপুনি 10 সেকেন্ড মাসাজ কৰাৰ পিছত আপুনি লাহেকৈ নেক্সট স্টেপটো লৈ যাব নেক্সট স্টেপটোৰ বাবে আমি কি কৰিম আমি আমাৰ দুইটা আঙুলিৰে এনেকে নাকৰ ওপৰৰ এইখিনি অংশৰ পৰা এনেকৈ তললৈকে লাহে লাহে মাসাজ কৰিম এনেকৈ আমি মাসাজটো 10 পৰা 15 সেকেন্ড কৰিম আৰু আপুনি যেতিয়া এনেকে মাসাজটো কৰে আপোনাৰ কোনোবা এটা অংশত অলপমান এনেকুৱা লাগিব যেন মাসাজটো কৰি আপোনাৰ অকমান বিষ বিষ হৈছে বা এইখিনি ঠাইত যেন কিবা এটা দি আছে হেনেকুৱা ফিল হ'ব আৰু আপোনাৰ জিটো সাইডে আৰু জিটো অংশত এনেকুৱা ফিল হয় আপুনি সেই ঠাইখিনিত আপোনাৰ আঙুলিৰে এনেকে ট্যাপ কৰিব এনেকে ট্যাপ কৰি আপুনি 10 পৰা 15 বাৰ কৰিব আৰু আপুনি দেখিব আপুনি যেতিয়া এনেকে কৰিছে আপোনাৰ বন্ধ হৈ থকা নাকটো একেবাৰে খুল খাই যাব আৰু আপোনাৰ এইটো কৰিলে নাকেৰে পানী ওলাব পাৰে আৰু আপোনাৰ যদি এই উপায়টো কৰোতে নাকটো খুল খাই গৈছে তেনেহলে কাইন্ডলি ভিডিওটো আপোনাৰ আপোনজনক শেয়াৰ কৰি দিয়ক থ্যাংক ইউ